নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যোগোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। অখিল গগৈৰ বিৰুদ্ধে ন্যায়ৰ আদালতৰ ৰায়ে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে পূৰ্বে ন্যায় আদালতে দিছিল জামিন, পিছত ন্যায় আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল তদন্তকাৰী সংস্থাটোৱে আৰু শুকুৰবাৰে ন্যায় আদালতৰ ৰায়ে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। এনআৰচিৰ ওপৰত এটা ডাঙৰ ঘোষণা। ৰিজেকশ্যন শ্লিপ বিতৰণৰ নিৰ্দেশ দি ইখনৰ পিছত সিখন জাননী দেশৰ মহাপঞ্জীয়কৰ। অসহায় হৈছে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক আৰু এনআৰচিৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকশ্যন শ্লিপ, কিন্তু ৰিজেকশ্যন শ্লিপ বিতৰণ কৰিবলৈ অপাৰগ হৈছে এনআৰচিৰ মুখ্য সমন্বয়ৰ কাৰ্যালয়। আৰু কাৰণ দেশৰ মহাপঞ্জীয়কে ৰাজপত্ৰিত জাননী জাৰি কৰি উন্নীত এনআৰচিখনক আইনী মৰ্যাদা দিয়া নাই। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ দিবলৈ লৈছো আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ এখনৰ পাছত আহিছে আন এখন জাননী আৰু এই জাননী এইবাৰ বিভ্ৰান্তত পেলাইছে এনআৰচিৰ মুখ্য সমন্বয়ক। আৰু এনআৰচিৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ এনআৰচিৰ ৰিজেকশ্যন শ্লিপ বিতৰণৰ নিৰ্দেশ দেশৰ মহাপঞ্জীয়কৰ আৰু জাননীত নিৰ্দেশ এনআৰচিৰ সম্পূৰ্ণ তালিকাত বাদ পৰা লোকক দিব লাগে ৰিজেকশ্যন শ্লিপ। আৰু ইয়াৰ বাবে কিন্তু আইনগতভাৱে ৰিজেকশ্যন শ্লিপ বিতৰণ কৰিবলৈ অপাৰক এনআৰচিৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়, কাৰণ দেশৰ মহাপঞ্জীয়কে এতিয়ালৈকে ৰাজপত্ৰিত জাননী জাৰি কৰি এনআৰচিখনক আইনী মৰ্যাদা দিয়া নাই। যিহেতু উন্নীত এনআৰচিখনৰ গেজেট নোটিফিকেশ্যন হোৱা নাই, সেয়েহে এনআৰচিৰ পৰা বাদ পৰা লোকসকলক বিদেশীৰ মোহৰ মাৰি ৰিজেকশ্যন শ্লিপ দিয়াৰ এতিয়াও সময় হোৱা নাই। গেজেট নোটিফিকেশ্যন নোহোৱালৈ এনআৰচিৰ পুনৰীক্ষণৰ কাম অব্যাহত থাকিব পাৰে, কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা এই সন্দৰ্ভত কোনো নিৰ্দেশনা নহা বাবে পুনৰীক্ষণৰ কামো আগবঢ়া নাই। লক্ষণীয়ভাৱে পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও শপতনামা দাখিল কৰা নাই, যাৰ বাবে উচ্চতম ন্যায়ালয়ত গেটেলা মাৰিছে এনআৰচিৰ প্ৰসংগই। দ্য চিটিজেনশ্বিপ ইস্যু অফ নেশ্যনেল আইডেণ্টিটি কাৰ্ড ৰুলছ 2003ত উল্লেখিত 4, 3, 7 আৰু 8 ধাৰাত এই কথা স্পষ্টকৈ আছে যে চূড়ান্ত এনআৰচি প্ৰকাশ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব ৰিভেৰিফিকেশ্যন আৰু RGI চূড়ান্ত এনআৰচি প্ৰকাশৰ পাছতে বিতৰণ হ'ব ৰিজেকশ্যন শ্লিপ। আৰু ইয়াৰ মাজতে কিছুদিন পূৰ্বে দেশৰ মহাপঞ্জীয়কে 31 মাৰ্চৰ ভিতৰত ৰিজেকশ্যন শ্লিপ বিতৰণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দি এনআৰচিৰ মুখ্য সমন্বয়কৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল জাননী আৰু এই জাননীৰ পিছতে হৈচৈ লাগে ৰাজ্যত, কিন্তু বিভিন্ন কাৰণত 1600 কোটি টকা খৰচ, কোটি কোটি লোকৰ হাৰাশাস্তি, সীমাহীন উৎকণ্ঠা আৰু অনিশ্চয়তাৰ মাজেৰে সম্পূৰ্ণ হোৱা এনআৰচি উন্নীতকৰণৰ অন্তিম ছবিখন দুখৰ হৈ পৰিছে। আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। এইবাৰ বদৰুদ্দিন আজমলে এটা ডাঙৰ মন্তব্য কৰিছে। হৰ্চ ট্ৰেইনিঙক লৈ এইবাৰ আজমলে এটা মন্তব্য কৰিছে আৰু আজমলে কৈছে চৰকাৰ গঠন কৰাৰ পাছত বিজেপিয়ে আমাক যোগাযোগ কৰিবই লাগিব। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে হৰ্চ ট্ৰেইনিঙৰ ওপৰত প্ৰথমবাৰলৈ মুকলিকৈ ক'লে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বদৰুদ্দিন আজমলে ক'লে 2 মে'ত আমি নিশ্চিতভাৱে চৰকাৰ গঠন কৰিম, কিন্তু এটা কথা ঠিক যে যিসকল লোক বৰ্তমান সময়ত হৰ্চ ট্ৰেইনিঙত অভ্যস্ত আৰু তেওঁলোকে নিশ্চয়কৈ এনে কাম সময়ত কৰিব। আৰু AIUDF প্ৰধান বদৰুদ্দিন আজমলে কৈছে যে বিজেপি এতিয়ালৈকে আমাৰ কাহ চাপিব পৰা নাই, আমি এই সুবিধাই দিয়া নাই বিজেপিক, কিন্তু আমি যিদিনা চৰকাৰ গঠন কৰিম সেইদিনা বিজেপিয়ে আমাক যোগাযোগ কৰিব আৰু সেয়া খাটাং। আৰু AIUDFৰ কিমানজন প্ৰাৰ্থী বহিৰাজ্যলৈ গমন কৰিছে সেই সন্দৰ্ভত খুদা প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় আমাৰ কিমানজন লোক ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰিছে সেই কথা আমি নাজানো, কিন্তু এটা কথা ঠিক যে
2 মে'ত অসমত চৰকাৰ গঠন কৰিব মহাজোঁটে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এটা অভিযোগ উত্থাপন কৰিছে এবাৰ পশ্চিমবংগত বহি গুণ্ডাগিৰি কৰি আছে অমিত শাহে আৰু এই কথা উল্লেখ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰু এবাৰ পশ্চিমবংগত নিৰ্বাচন শেষ নহওঁতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ওপৰত এই অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰি কয় বংগত থাকি গুণ্ডাগিৰি কৰিছে গৃহমন্ত্ৰী অমিত শাহে হিংসাত্মক কাৰ্যকলাপ সংগঠিত কৰা প্লেনিং কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে আৰু খুদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অভিযোগৰ পাছতে ৰাজনৈতিক মহলত সৃষ্টি হৈছে এটা প্ৰতিক্ৰিয়াৰ ৰাণী এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপাৰ এইবাৰ মৃত্যু হৈছে ৰাণী এলিজাবেথৰ দ্বিতীয় স্বামী প্ৰিন্স ফিলিপৰ মৃত্যু হৈছে আৰু 99 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰিন্স ফিলিপে আৰু ডেইলি মেইলত প্ৰকাশিত খবৰ অনুসৰি প্ৰিন্স ফিলিপে শেষবাৰৰ বাবে ৰাজহুৱা অনুষ্ঠানত দেখা গৈছিল 2017 চনত ৰাজ্যৰ 4জন প্ৰভাৱশালী গগৈ কম দিনতে এজন হল পিতৃহাৰা এজন হল মাতৃহাৰা আৰু এজনৰ মাতৃ বৰ্তমান অসুস্থ হৈ আছে আৰু অসমৰ সমাজ জীৱনত ৰাজনীতি বা দিশত বিশেষ প্ৰভাৱ পেলোৱা 4জন বিশেষ ব্যক্তি আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈ অৱসৰ লৈছিল ৰঞ্জন গগৈয়ে অৱসৰৰ পিছতে ৰাজ্যসভাৰ সাংসদ হৈছিল ৰঞ্জন গগৈ আৰু শুকুৰবাৰে অৰ্থাৎ আজি ৰঞ্জন গগৈয়ে হেৰুৱালে মাতৃ শান্তি গগৈক আৰু তেওঁ আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ গগৈৰ পত্নী আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দি অসম জাতীয় পৰিষদৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল লুৰিণজ্যোতি গগৈয়ে আৰু লুৰিণজ্যোতি গগৈয়েও শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে নিজৰ মাতৃক হেৰুৱাইছে আৰু তেওঁৰ মাতৃৰ নাম আছিল দুলু গগৈ অসমৰ ৰাজনীতিত শেহতীয়াকৈ চৰ্চিত এটা নাম হৈছে গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কিছুদিন আগতে হেৰুৱাইছে পিতৃ তৰুণ গগৈক উল্লেখ্য যে 3বাৰকৈ ধাৰাবাহিকভাৱে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তৰুণ গগৈ আছিল ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু এই প্ৰভাৱশালী ব্যক্তিক হেৰুৱাইছে নিজৰ পুত্ৰ গৌৰৱ গগৈয়ে কা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ কৰি আজি পৰ্যন্ত কাৰাগাৰত চৰকাৰে বন্দী কৰি থৈছে অখিল গগৈক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহে চিনি পায় অখিল গগৈক কোন কাৰ বাবে কিয় আজি জেলত আছে সেয়াও মানুহৰ বাবে বৰ্তমান এটা ডাঙৰ প্ৰশ্ন কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অখিল গগৈৰ হৈ প্ৰচাৰ চলাইছিল মাতৃ প্ৰিয়তা গগৈয়ে নিৰ্বাচনৰ পিছৰে পৰা তেওঁ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে সকলোৱে নেদেখাজনক প্ৰাৰ্থনা জনাইছে প্ৰিয়তা গগৈ আহু আৰোগ্য কামনাৰে আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বিহু অনুষ্ঠানৰ বাবে নতুন কোভিড নিৰ্দেশনা কি নিয়ম মানিব লাগিব আৰু আপুনি কি নিয়ম পালন কৰি বিহু পাতিব পাৰিব বিগত কিছুদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে বহাগ বিহুলৈ কেইটামান দিন বাকি থকা অৱস্থাত ভাইৰাছবিধৰ সংক্ৰমণে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক কিয়নো মহামাৰী কৰোনাৰ বাবে যোৱাবাৰ হেঁপাহৰ ৰঙালী বিহু পালন কৰিব নোৱাৰা ৰাজ্যবাসীয়ে পুনৰ এই বছৰৰ বিহু উদযাপনৰ পৰা বঞ্চিত হ'ব নেকি বুলি সকলোৱে মনত এটা প্ৰশ্ন উদয় হৈছে এই ধৰণৰ শংকাৰ মাজতেই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিহু হ'বই আৰু অসমত কৰোনাৰ বাবে সান্ধ্য আইন অথবা লকডাউন আৰোপ কৰা নহয় বুলি এক সংবাদমেলত স্পষ্ট ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্য বিহু উদযাপনৰ সময়ত কৰোনাৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেতবোৰ নিৰ্দেশনা জাৰি কৰা হ'ব বুলি জনাইছে মন্ত্ৰী শৰ্মাই আজি সেই মৰ্মে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ গাইডলাইন প্ৰকাশ কৰিছে আৰু এই গাইডলাইন কি আপুনি কেনেকৈ পালন কৰিব লাগিব প্ৰতিটো কথা আপোনাৰ বাবে জনা অতি বৰ্তমান সময়ৰ বাবে দৰকাৰী গাইডলাইনত এইকেইটা কথা উল্লেখ কৰা আছে 1 নম্বৰ বিহু উদযাপন সমিতিয়ে নিজ জিলা প্ৰশাসনৰ পৰা অনুমতি ল'বই লাগিব
আৰু উদ্যোক্তাই বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কিমান লোকৰ সমাৱেশ ঘটিব তাৰ এটা আনুমানিক সংখ্যা আৰু য'ত অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰ কেপাচিটি কিমান জনাব লাগিব। আৰু 2 নম্বৰত বিহুৰ যিকোনো অনুষ্ঠান নিশা 11 বজাৰ পূৰ্বে শেষ কৰিব লাগিব বুলি 2 নম্বৰ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু 3 নম্বৰ আয়োজন সমিতিৰ সৈতে জড়িত সকলোৱে অনুষ্ঠানৰ 3 দিন পূৰ্বে আৰু অনুষ্ঠানৰ অন্তত কোভিড টেষ্ট কৰিব লাগিব বুলি জনাইছে। আৰু এই নিৰ্দেশনা 4 নম্বৰত উল্লেখ কৰা আছে বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া ঠাইখন চাৰিওফালৰ পৰা খোলা হ'ব লাগিব। 5 নম্বৰত শাৰীৰিক দূৰত্ব যাতে বৰ্তাই ৰাখিব পাৰি তাৰ ব্যৱস্থা অনুষ্ঠানত পৰ্যাপ্ত স্থান থাকিব লাগিব বুলি জনাইছে এই গাইডলাইনত। আৰু 6 নম্বৰত লিখিছে অনুষ্ঠানস্থলত কেইবাখনো প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানদ্বাৰ ৰাখিব লাগিব বুলি জনাইছে। আৰু 7 নম্বৰত কৈছে যে উদযাপন সমিতিয়ে দায়িত্ব সহকাৰে প্ৰতিগৰাকী দৰ্শকৰে শৰীৰৰ উচ্চতা জুখিব লাগিব বুলি জনাইছে। আৰু 8 নম্বৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখি চকী লগাব লাগিব। 9 নম্বৰৰ গাইডলাইন যিটো দিয়া হৈছে সেইটোত উল্লেখ কৰা হৈছে যে অনুষ্ঠান উপভোগকাৰীসকলে সামাজিক দূৰত্ব মাস্ক তথা অন্যান্য নীতি নিয়মসমূহ মানি চলিছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিবলৈ আয়োজক সমিতিক অতিৰিক্তভাৱে ভলেণ্টিয়াৰ্ছ নিয়োগ কৰিবলৈ এবাৰ আহ্বান জনাইছে। আৰু 10 নম্বৰত কৈছে প্ৰৱেশদ্বাৰত চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। আৰু প্ৰতিদিনে 11 নম্বৰত উল্লেখ কৰিছে প্ৰতিদিনে অনুষ্ঠানস্থলী দুবাৰকৈ চেনিটাইজ কৰিব লাগিব তেতিয়াহে বিহু উদযাপন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু 6 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছৰ পৰা ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ। আৰু যোৱা 7 এপ্ৰিলত ৰাজ্যত 195 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 8 এপ্ৰিলত অৰ্থাৎ যোৱাকালি 245 গৰাকী লোক এই ভাইৰাছৰ কবলত পৰিছে। মোদী চৰকাৰৰ এটা ডাঙৰ আঁচনি সুবৰ্ণ সুযোগ। মোদী চৰকাৰৰ এই আঁচনিত বিনিয়োগ কৰি প্ৰতিমাহে আপুনি লাভ কৰিব পাৰিব 5,000 টকাকৈ। যদি আপোনাৰ বয়স 18 বছৰ আৰু এতিয়ালৈকে আপোনাৰ ভৱিষ্যতৰ বাবে কোনো পৰিকল্পনা নাই তেন্তে এই সুযোগ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আৰু এই আঁচনিখনৰ নাম হৈছে অটল পেঞ্চন যোজনা। অটল পেঞ্চন যোজনা হৈছে নিম্ন উপাৰ্জনকাৰী লোকসকলৰ বাবে মোদী চৰকাৰৰ জনপ্ৰিয় পেঞ্চন আঁচনি যি স্থিৰ উপাৰ্জনৰ নিশ্চয়তা দিয়ে। এই আঁচনিৰ অধীনত 18 বছৰৰ ওপৰৰ লোকে ধন বিনিয়োগ কৰিব পাৰে। ইয়াৰ বাবে মাহিলী আৰু ত্ৰৈমাসিক বা অৰ্ধবাৰ্ষিক বিনিয়োগৰ সুবিধা প্ৰদান কৰা একাউণ্ট খোলাৰ প্ৰয়োজন। আৰু আঁচনিখনে বছৰি সৰ্বাধিক 60,000 টকা বা প্ৰতিমাহে 5,000 টকাৰ সুযোগ 5,000 টকা পেঞ্চনৰ নিশ্চয়তা দিয়ে এই আঁচনিৰ ফালৰ পৰা। আৰু যদি আপুনি 18 বছৰ বয়সত ত্ৰৈমাসিক ভিত্তিতে পেঞ্চন আঁচনিত অংশ লয় তেন্তে আপোনাৰ মুঠ বিনিয়োগ 1.05 লাখ টকা হ'ব। আনহাতে যদি আপুনি 35 বছৰ বয়সত যোগদান কৰে আপুনি 3-মহীয়া আঁচনিৰ বাবে প্ৰতি 3 মাহত 2,688 টকা জমা কৰিব লাগিব বুলি জনাইছে। আৰু আপোনাৰ মুঠ বিনিয়োগ হ'ব মাত্ৰ 1.05 লাখ টকা। আনহাতে আপোনাৰ একাউণ্টে আপোনাৰ বাকী জীৱনৰ বাবে মাহিলী 5,000 টকাকৈ লাভ কৰি থাকিব। আৰু এই আঁচনিখনৰ অন্যান্য লাভালাভ আপুনি কি পাব? আঁচনিখন ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ জৰিয়তে পেঞ্চন পুঁজি নিয়ামক আৰু লগতে উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হৈ আছে। তথ্য প্ৰযুক্তিৰ 80 CCD ধাৰাৰ অধীনত কৰ ৰেহাইৰ সুবিধাও লাভ কৰিব। এজন সদস্যৰ নামত কেৱল এটা একাউণ্ট খোলা হ'ব। আৰু বহুতো বেংকত এই একাউণ্ট খোলাৰ সুবিধা আছে। আৰম্ভণিৰ প্ৰথম 5 বছৰ চৰকাৰে অৱদান আগবঢ়াব। আৰু যদি এজন সদস্যৰ 60 বছৰৰ পূৰ্বে বা পিছত মৃত্যু হয় পেঞ্চনৰ পৰিমাণ পত্নীয়ে লাভ কৰিব বুলি জনাইছে। আৰু যদি যিজনে একাউণ্ট কৰে যদি সদস্য আৰু পত্নী দুয়োজনৰ মৃত্যু হয় চৰকাৰে মনোনীত ব্যক্তিক পেঞ্চন দিব বুলি জনাইছে।